guys. কি খবৰ বলাগৰ আমাৰ খবৰ খুবেই ভাল তো গাইজ আজি আমি আহিছো মৰিগাঁৱত মামাহঁতৰ ঘৰলৈ বুলি তো মানে আজি আমি 9টা মানতে আহি পালো নেকি 9:40 এনেকুৱাত আহি পালো তো আহি পাই উঠি ভাত পানী খাই উঠি মানে ব্লগ বনাব সময় নহ'ল তো এতিয়া ভাবিলো কি ব্লগ বনাও বুলি তো এতিয়া তো এতিয়া মানে আমি ভাবিছো কি গাইজ যেটো মামাহঁতৰ ঘৰত আহিছো আজি আমি ৰাতিকৈ কাজিৰঙা যাম বুলি ভাবিছো অলপ মানে গাইস ট্ৰিপ এটা বনাম ট্ৰিপ তাৰ পিছত আকৌ আমি পিছদিনা মানে তাতে ন কাজিৰঙা নহয় আজি ফাৰ্ষ্ট শিৱসাগৰ যাম যাই উঠি তাৰ পৰা আমি বাহিৰে বাহিৰে কাজিৰঙালৈ ওলাই যাম তো হেনেকৈ গোটেইখিনি ভিডিঅ' আমি কেনেকৈ কি কৰিলো ক'ত থাকিলো গোটেইখিনি চাবলৈ ষ্টে কানেক্টেড উইথ আছ আৰু লগতে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফাইনালি শিৱসাগৰত এটা ৰুম সিলেক্ট কৰিলো বজৰংবলী নহয় মাই গুডনেস বালাজি তো এতিয়া আসো আৰু অকমান দেৰি কিছে এতিয়া ফ্ৰেছ হৈ কাৰণে আমি যাম আৰু বালাজি সো গাইস আমি থকা বালাজি হোটেলখনৰ অকমান ভিউ দেখাইছো একচুয়ালি গাইস আমি শিৱসাগৰৰ কাষৰ শিৱদৌলটোৰ কাষতে গাইস আপোনালোকেতো দেখিছিলে আমি হোটেলত ফ্ৰেছ হ'বলৈ গৈছিলো আৰু এতিয়া হোটেলৰ পৰা মানে আমাৰ হোটেলৰ পৰা শিৱদৌল মন্দিৰটো বহুতে ওচৰত তো মানে সেইকাৰণে আমি খোজকাঢ়ি আহিলো এইখিনি তো আমাৰ পিছফালে গাইস আছে আপোনালোকক মই দেখাইছো আমি এতিয়া শিৱসাগৰ আহিছো আৰু এতিয়া আমি ফাৰ্ষ্ট সোমাম শিৱদৌলত আৰু ইয়াৰ পৰা গাইস বহুত ধুনীয়াকৈ দেখি মই দেখাই আছো ৰব এতিয়া আমি এখন থালি ল'বলৈ খুজিছো মানে ললো আৰু মন্দিৰত দিবলৈ বুলি গাইস এতিয়া আহিলো আৰু একদম ওপৰ যে য়েল্লোইশ পাৰ্টটো দেখিছে সেইটো গাইস একদম আচল সোণেদি বনোৱা তো গাইস এই ওপৰখিনি একদম সেইখিনি আপোনাৰ পুৰা আচল সোণেদি বনোৱা এখন মানে টাইম টেবুল দিয়া আছে মানে কোন দিনাখন মানে কেতিয়ালৈ খোলা থাকে কোনখিনি সময়ত কেতিয়া খোলা থাকে এইখিনি মানে গোটেইখিনি দিয়া আছে আপোনালোকে এই টাইম হিচাপে মানে আহিব পাৰে আৰু ইয়াৰ ভিতৰত সোমাই কাৰণে সেয়া চাব পাৰে শিৱদৌলটোৰ ওপৰত মানে আপোনাৰ কৈছে আৰু ইয়াতে জোতা চেণ্ডেল থ'ব লাগিব আৰু থৈ দিয়া কিমান ডাঙৰ ঠাইখিনি আপোনালোকে একবাৰ চাওকচোন মই ভিতৰৰ পৰাও দেখাম আৰু তাতে এনেকৈ ইয়াতে জোতা থৈ তাতে ভৰি ধুব পৰা জেগা আছে একচুৱেলি মানে চাকিখন আপোনাৰ ভিতৰত দিব নিদিয়ে চ' মানে এনেকৈ ইয়াতে জেগা দিয়া আছে যেনেকৈ মহাভৈৰৱী মন্দিৰতো আছে সেনেকৈ ঠিক সেই একেদৰে এনেকৈ ইয়াতে মানে চাকি দিব পৰা জেগা আছে তো আমি ইয়াতে দিব লাগিব চাকিখন আৰু তাতে ফল মূলখিনি সেনেকৈ ধূপ ধূনাখিনি দি দিম গাইস ইফালে ধুনীয়াকৈ ভৰি হাত ধুব পৰা জেগা আছে আৰু সৌ যে ঘৰটো দেখিছে ৰেড কালাৰ সেইটোত মানে আপুনি ধুনীয়াকৈ ঘৰ মানে গা পা ধুব পাৰিব যদি ইয়াতে আহে আপোনালোকৰ মানে টেনশ্যন নাই যে গা পা ধুম বুলি তেতিয়া ধুনীয়াকৈ গা পা ধুব ফাইনেলি আমি মন্দিৰটো এণ্টাৰ কৰিলোঁ আৰু পৰিৱেশখিনি ইমানেই ধুনীয়া আৰু গাইস আপোনালোকে ইয়াতে প্লিজ আহিব আৰু ভাল লাগে ন বহুত আগৰ দিনৰ মন্দিৰবিলাকত আহি কাৰণে মই বহুত ভাল পাওঁ সেই যে হলটো আছে তো গাইস কোৱা গৈছে যে মানে এই হলটো নিজে বোলে এই হলটো মানে কোনো বনোৱা নাই এই হলটো নিজে হৈ গৈছে মানে নিজে আৰু তলত মানে বহুত এইটো হল নিজে হৈ গৈছে আৰু ইয়াতে যেতিয়া আমি গাখীৰ চাখীৰ দিওঁ এইটো গাখীৰ যায় পুখুৰী চুখুৰীয়ে পায় বুলি কয় সেই তো গাইস এনেকুৱা মানে হয় আৰু এইটো সঁচা হয় মন্দিৰৰ পৰা প্ৰসাদ দিছে মন্দিৰটো শিৱসিংহই বনাইছে সেইকাৰণে এই মন্দিৰটোৰ নামটো কৰিছে শিৱদৌল আৰু গাইস তাৰে বহুতকেইটা সিফালেও আছে এটা সিফালেও যাম আৰু ইফালেও আছে সেইটো এটা হোৱা সেইটোতো যাই আছে বলক এইটো আছিল শিৱদৌল এইটো আছে আকৌ বিষ্ণুদৌল আকৌ সিফালে আছে আপোনাৰ দেৱীদৌল তো এই তিনিটা দৌল মানে একেলগে এটা জেগাতে আছে তো এতিয়া আমি শিৱদৌল চাই আহিলো আৰু এতিয়া আমি চাব আহিছো বিষ্ণুদৌল এয়া আমি বিষ্ণুদৌলৰ এয়া এণ্টাৰ কৰিলো আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা এটা জানেনে এই মন্দিৰটো যে যেতিয়া মানে বনাইছিল যেতিয়া চিমেণ্টৰ যিহেতু আৱিষ্কাৰ হোৱাই নাছিল চ' এই মন্দিৰটো বনাওঁতে আপোনাৰ কণী ইউজ কৰা হৈছিল বা মাটিৰ দালি এইবিলাক বস্তু ইউজ কৰি মানে এই মন্দিৰ গোটেইখিনি এই মন্দিৰটো গোটেই ষ্ট্ৰাকচাৰটো বনোৱা গৈছিল ইফালে বিষ্ণুদৌলৰ বিষয়ে লিখা আছে এয়া
চাওকচোন কিমান বিষ্ণু দৌলৰ মানে গোটেইটা দৌলৰ ওচৰতে এইটো চাওকচোন কি ধুনীয়াকৈ শিৱসাগৰটো আছে মানে গাইছ ইয়াতে আহিলে মানে আপুনি মানে বহুত ভাল লাগিব আৰু আপোনাক মই যদি ক্লিয়াৰলি দেখাব পৰা নাই হ'লেও মানে আহি চাব আপোনালোকে মানে বুজি পাব কি ধুনীয়া লাগে জেগাত তো গাইছ এতিয়া আমি দেৱী দৌলত প্ৰৱেশ কৰিছোঁ আৰু চাওকচোন মানে গোটেইটা দৌল একেধৰণে বা একে ওচৰা-ওচৰি আছে আৰু কিমান দিন আগতে মানে ব্ৰিটিছ অহাৰ আগতেই বনোৱা মানে মন্দিৰ এইবিলাক ভাবকচোন কিমান দিন আগৰ হ'ব পাৰে গাইছ বেলৰ গছ ইয়াতে দেৱী দৌলৰ ওপৰত লিখা আছে শিৱসিংহৰ ৰাণী অম্বিকা কোঁৱৰীয়ে 1655 শিৱদৌলৰ ভিতৰত দেখিছোঁ আৰু দেখিছে আমিতো বজাই দিব পাৰোঁ কি ডাঙৰ চাকি আমাক খাবলৈ বুলি প্ৰসাদ দিলে হ'ল জেগা বুজিছেনে গাইছ আহিব এবাৰ যদি কোনোবা অহা নাই ইয়ালৈ সিফালেও আছে কিবা কিবি তো গাইজ আজি গাইজ ফাইনেলি এটা ড্ৰিম আমি পূৰা কৰিলোঁ মোৰ সৰুৰে পৰা গাইজ শিৱসাগৰ অহা বহুত ইচ্ছা আছিলে বাট আনফৰ্চুনেটলি অহা হোৱা নাছিলে বাট এতিয়া আহিছোঁ এতিয়া আমি দেৱী দৌল বিষ্ণু দৌল শিৱদৌল গোটেইকেইটা আমি দৰ্শন কৰিলোঁ আৰু এতিয়া আমি ৰংঘৰ কাৰেংঘৰ এয়া চাবলৈ যাম বুলি ভাবিছোঁ তো ব'লক যেতিয়া যাবলৈ বুলি ওলালোঁ বাই বাই আকৌ কেতিয়াবা আহিম ফৰ চিয়'ৰ